মাকো ঐ তাতো কৈছে নেহৰ বহাগৰ বিহু ঐ নাপাতি কেনে কৈ থাকো। ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগে অসমীয়াৰ ৰূপসজ্জাৰে ভৰি পৰে। গছে নতুন কুঁহিপাত মেলে, অসমীয়াই নতুন নতুন কেশসজ্জাৰে আলোড়িত হৈ উঠে। একে সময়তে সকলো ডেকা গাভৰুৰ মনবিলাক মুকলিমূৰীয়া হয়। তেওঁলোকৰ যেন ঘৰতো নবহে মন, পথাৰতো নবহে মন। কমোৱা যেনেকৈ উৰে, তেওঁলোকৰো যেন মনবিলাক উৰিব। আৰু সেইদৰে আজি আমাৰ গড়গাঁৱৰো মনবিলাক কমোৱা তোলাৰ দৰে উৰিছে, কাৰণ গড়গাঁৱৰ বাকৰিত বসন্তৰ বা লাগিছে। নমস্কাৰ, মই প্ৰস্তুতি ফুকনে গড়গাঁও মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, শাখা সাহিত্য সভা, প্ৰকাশ সাহিত্য গোট আৰু ছাত্ৰ একতা সভাৰ সহযোগত অনুষ্ঠিত কৰা গড়গাঁৱৰ বাকৰিত বসন্তৰ বা শীৰ্ষক ৰঙালী বিহুৰ আদৰণি অনুষ্ঠানলৈ আপোনালোক সকলোকে, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, অগ্ৰজসকল, অনুজসকল সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। তো আজি আপোনালোকৰ মাজত এনেদৰে থাকিবলৈ পাই ভাল লাগিছে আৰু অলপ ভয়ো লাগিছে, যিহেতু নিজৰ মহাবিদ্যালয়খনত আপোনালোক শিক্ষাগুৰুসকলৰ আগত এনেকৈ থিয় হ'ব লগা হৈছে। তথাপিতো চেষ্টা কৰিম যিমানখিনি পাৰোঁ, আৰু ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰিব। আৰু আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ প্ৰথমে আমন্ত্ৰণ জনাব বিচাৰিছোঁ গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডক্টৰ সব্যসাচী মহন্ত ছাৰ। আপোনালোকক এটা হাত চাপৰি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি ইয়াৰ লগে লগে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ছাত্ৰ একতা সভাৰ সদস্যসকলক অনুৰোধ জনাইছোঁ। ডক্টৰ সব্যসাচী মহন্ত ছাৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শিক্ষক গোটৰ সভাপতি তথা অসমীয়া বিভাগৰ অধ্যাপক প্ৰণৱ দৰা ছাৰ। ধন্যবাদ জনাইছোঁ কৰ্মচাৰী গোটৰ সভাপতি বিজু ফুকন ছাৰ। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মহাবিদ্যালয়ৰ জ্যেষ্ঠ কৰ্মচাৰী অনিল বুঢ়াগোহাঁই আৰু চন্দ্ৰ বৰুৱা ডাঙৰীয়া। অভিনন্দন জ্ঞাপন কৰিছে আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক বলৰাম দাস ছাৰে। বিহু আমাৰ প্ৰাণ, বিহু আমাৰ মান, বিহু অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা। আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ অধ্যক্ষ মহোদয়ৰ দ্বাৰা। বহাগ বহাগ লগা এটি সুন্দৰ বতৰা আমাৰ আজি অনুষ্ঠানটি তেখেতক উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, সুপ্ৰভাত। আমাৰ অতিকৈ আপোন গড়গাঁও মহাবিদ্যালয়ৰ শিক্ষক গোট, মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, আমাৰ মহাবিদ্যালয়ৰ শাখা সাহিত্য সভা, প্ৰকাশ সাহিত্য গোট আৰু গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু সমূহ গড়গঞাৰ সক্ৰিয় সহযোগত আজি ৰঙালীক আদৰাৰ বাবে আয়োজিত গড়গাঁৱৰ বাকৰিত বসন্তৰ বা শীৰ্ষক অনুষ্ঠানটিত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ গড়গাঁও মহাবিদ্যালয় শিক্ষক গোটৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰণৱ দুৱৰা ডাঙৰীয়া, আমাৰ মহাবিদ্যালয়ৰ কৰ্মচাৰী সন্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত বিজু ফুকন ডাঙৰীয়া, আমাৰ মহাবিদ্যালয়খনৰ সন্মানীয় অধ্যাপক অধ্যাপিকাসকল, গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ স্নেহভাজন সম্পাদক বৃন্দ, শ্ৰদ্ধাৰ কৰ্মচাৰী বৃন্দ আৰু আমাৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে আপোনাসক সদৌতিলৈকে ৰঙালী বিহুৰ অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ।
আৰু আশা কৰিছোঁ এইবেলি ৰঙালীয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনিব অনাবিল আনন্দ, শাশ্বত সমৃদ্ধি আৰু আকাংক্ষিত শান্তি। আমি আশা কৰিম সকলোৱে সুস্বাস্থ্য আৰু কৰ্মঠ জীৱনেৰে অনাগত দিনবিলাকত বসন্তৰ পৰশত ৰঙালীৰ ৰঙেৰে উদ্ভাসিত হৈ এক নতুন উজ্জীৱিত জীৱনৰ প্ৰাৰম্ভ কৰিব। ইতিমধ্যে আমাৰ আঁত ধৰোঁতা আমাৰ মৰমৰ ছাত্ৰী প্ৰস্তুতিয়ে বহাগৰ কথা কৈছে, ৰঙালীৰ কথা কৈছে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈ থৈ গৈছে, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই সাহ। গতিকে এইবেলি বহাগত আমি নতুন প্ৰাণ ল'ব লাগিব, মলিয়ন বস্ত্ৰ সলাই নতুনকৈ স্নান কৰি আমি নতুন সংকল্পৰে আগবাঢ়ি যাব লাগিব। এই সময়ত আমি অসমীয়া জাতিয়ে অসমীয়া জাতি ভাষা সাহিত্য সংকটাপন্ন বুলি আক্ষেপ কৰিছোঁ, অভিযোগ কৰিছোঁ। সেই সময়ত আমি সমগ্ৰ অসমীয়া জাতি, আমি জাতি জনগোষ্ঠীৰ ঐক্য সংহতি সম্প্ৰীতিৰে নিজৰ ৭ম পুৰুষীয়া ঐক্যৰ এনাজৰীডাল কটকটীয়া কৰি আমাৰ বাৰেৰহণীয়া সংস্কৃতি, আমাৰ বৈচিত্ৰ্যময় সংস্কৃতিক ঐক্যবদ্ধ কৰি আমি আকৌ এবাৰ বৃহত্তৰ অসমীয়া জাতি বৰ অসমৰ ভেটি শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে সংকল্পবদ্ধ হ'ব লাগিব। আৰু এই সংকল্পবদ্ধ হোৱাৰ যি প্ৰাৰম্ভণি, আহকচোন আমি এই ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয় বাকৰিৰ পৰা আৰম্ভ কৰোঁ। আজি আমি অত্যন্ত উৎসাহিত হৈছোঁ, আপোনাসৱৰ ঐকান্তিক উদ্যোগত আন্তৰিক শলাগ লৈছোঁ যে আপোনাসৱে বহাগক আদৰাৰ উদ্দেশ্যে, ৰঙালীক আদৰাৰ উদ্দেশ্যে শিক্ষক, শিক্ষাৰ্থী, কৰ্মচাৰী সকলো একত্ৰিত হৈছে আৰু এক সমন্বিত প্ৰয়াসেৰে আমাৰ প্ৰাণৰো প্ৰাণ হেঁপাহৰ ৰঙালী বিহুটোক আদৰিবৰ কাৰণে প্ৰস্তুতি চলাইছে। আপোনাসৱৰ এই উদ্যোগৰ শলাগ লৈছোঁ। আহক আমি ৰঙালীৰ ৰং ৰহস্যৰে আমাৰ জীৱন প্ৰাণৱন্ত কৰি তোলোঁ, আমাৰ জীৱন সমৃদ্ধিশালী কৰি তোলোঁ আৰু আমাৰ জীৱনক এক নতুন ৰঙেৰে ৰঙীন কৰি তোলোঁ। আমাৰ আজিৰ এই বহাগৰ আদৰণি উৎসৱ গড়গাঁৱৰ বাকৰিত বসন্তৰ বা কেইবাটাও কাৰণত আজি উল্লেখনীয় এটা দিন। আজি আমাৰ মহাবিদ্যালয়ৰ প্ৰকাশ সাহিত্য গোটৰ উদ্যোগত আৰু ছাত্ৰ একতা সভাৰ সহযোগত আমি প্ৰথমবাৰৰ কাৰণে এক প্ৰয়াস কৰিছোঁ, বসন্ত প্ৰকাশ শীৰ্ষক এখনি কাব্যালোচনী প্ৰকাশৰ কাৰণে। আৰু এই কাব্যালোচনীখন আজি আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিম। এই বহুভাষিক দৃশ্যশ্ৰাব্য মাধ্যমৰ সংযোজনেৰে বিশেষত কবিতাৰ এখন আলোচনী কাব্যালোচনী বসন্ত প্ৰকাশ, ইয়াৰ সামগ্ৰিক পৰিকল্পনা কৰিছে আমাৰ অধ্যাপক ডক্টৰ দেৱযানী বকলিয়াল আৰু ডক্টৰ অংকুৰ দত্তই। এই কাব্যালোচনীখন সম্পাদনা কৰিছে আমাৰ সাধাৰণ সম্পাদক মন অৰণ্য ফুকন, দীপশিখা ফুকন আৰু কি দত্ত, প্ৰণয় দত্ত, তিনিগৰাকীয়ে সম্পাদনা কৰিছে। আৰু বিশেষকৈ সম্পাদনা সমিতি আমাৰ তত্ত্বাৱধায়ক শিক্ষক, তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰি এখন আটকধুনীয়া কাব্যালোচনী প্ৰকাশ কৰি উলিয়াইছে। এয়া আচলতে আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ বৌদ্ধিক উত্তৰণৰ যাত্ৰাত আন এক অধ্যায়ৰ সংযোজন বুলি ক'লেও হয়তো বঢ়াই কোৱা নহ'ব। লগতে আজি আন এটা উল্লেখনীয় দিশ, আমাৰ এগৰাকী জ্যেষ্ঠ সহকৰ্মী বাণিজ্য বিভাগৰ বিভাগীয় প্ৰধান ডক্টৰ অনিল তাঁতী ডাঙৰীয়াই এখন বিলাসী গাড়ী কালি ক্ৰয় কৰিছে। আমি এই আপাহতে ৰঙালীৰ এই ৰঙৰ মাজতে আমি তেখেতৰ প্ৰতি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এইকাৰণে বিশেষভাৱে উল্লেখ কৰিছোঁ যে তাঁতী ডাঙৰীয়াই আমাক যে অৱগত কৰিছে যে যথেষ্ট এক মানে কণ্টকাপূৰ্ণ শৈশৱৰ পৰা ডাঙৰ হৈ পঢ়া শুনা কৰি তেওঁ আজিৰ অৱস্থাটো পাইছেহি। আৰু আজি তেওঁ মোক গৌৰৱ কৰি কৈছে যে মই আমাৰ বংশৰ প্ৰথমখন গাড়ী ক্ৰয় কৰিছোঁ। মই সেইকাৰণে তেখেতৰ কাৰণে মই আচলতে উৎসাহিত অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই আপাহতে গড়গাঁও মহাবিদ্যালয় পৰিয়ালৰ হৈ তেখেতৰ প্ৰতি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তাৰ লগতে আজি আমাৰ এই বিহু উপলক্ষে যি চাহ জলপান আৰু পিঠা পনাৰ ব্যৱস্থা,
সেই গোটেই ব্যৱস্থাখিনিৰ পৃষ্ঠপোষকতা কৰি ডক্টৰ অনিল তাঁতীয়ে আমাৰ প্ৰতি আচলতে যি বদান্যতা প্ৰদৰ্শন কৰিছে তাৰ বাবেও তেখেতৰ প্ৰতি এই আপাহতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আৰু এটা কথা, আজি সেৱা ল'ব আমাৰ অংকিকা দত্ত, আমাৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা। অহা 29 এপ্ৰিলত এই বহাগৰ বা লাগি থাকোঁতে বিবাহ পাশত আবদ্ধ হ'ব। গতিকে ৰাজহুৱাভাৱে আমি অংকিকাৰ প্ৰতি আন্তৰিক শুভকামনা যাচিছোঁ আৰু আমি দিলীপ দা, দিগন্ত দাকে প্ৰমুখ কৰি বুঢ়া মেথাসকলৰ হৈ আশীৰ্বাদ যাচিছোঁ। আমাৰ যিসকল বুঢ়া মেথা আছে অংকিকা আশীৰ্বাদ ল'বা। আৰু যাৰ যাৰ আশীৰ্বাদ ল'বলৈ মন আছে, আমাৰ চাহিনকে প্ৰমুখ কৰি কোন কোন আছে, ৰাজহুৱাভাৱে আমাৰ পৰা আশীৰ্বাদ লওক। মানে মই সেইটো আহ্বান জনাইছোঁ, ৰাজহুৱা আহ্বান জনাইছোঁ, লোকধাক নাই। কাৰ কাৰ ক'ত বাধা আছে, বেঘিনীয়া আছে, বৰ্ণালী, চাহিন কি আছে, আমাৰ বকলিয়াল এজনী আছে, আমাৰ সৰু ক'ত গ'ল, সৰু বকলিয়াল, চব ইয়াত আজি আশীৰ্বাদ দিম আমি দেই। আমি তোমালোকে আশীৰ্বাদ নিবিচাৰিলে আমি দিম আজি উপজাচি। সন্দীপা আছে, এইবোৰ চবক আমি আশীৰ্বাদ দিম। গতিকে আজিৰ এই আমাৰ ৰঙালীয়ে আমাৰ মাজত ৰঙৰ সৃষ্টি কৰক, ৰহস্যৰ আমাৰ মাজত উদ্ভৱ কৰক আৰু ৰং ৰহস্যৰে আমি আমাৰ জীৱনটো যাতে অনাগত দিনতো আমি সমৃদ্ধিশালী কৰি জীয়াই থাকিব পাৰোঁ। অসমীয়া জাতি, অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি সচেতন আৰু সদা জাগ্ৰত হৈ আমি যাতে অহৰহ বৃহত্তৰ অসমীয়া জাতি আৰু বাৰেৰহণীয়া অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিক প্ৰাণৱন্ত কৰি ৰাখিব পাৰোঁ। তাৰ বাবে আমি গড়গাঁৱৰ বাকৰিৰ পৰা আমাৰ যি সংগ্ৰাম, আমাৰ যি চেষ্টা, আমাৰ যি প্ৰয়াস, সেয়া আমি নিৰন্তৰ অব্যাহত ৰাখিম। এইখিনিকে কৈ আপোনাসৱৰ সহায় সহযোগিতা আৰু আন্তৰিক একাত্মতা কামনা কৰি আজিৰ এই গড়গাঁৱৰ বাকৰিত বসন্তৰ বা শীৰ্ষক ৰঙালীক আদৰাৰ অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। বিহুক ৰংঘৰৰ বাকৰিলৈ আনি স্বীকৃতি প্ৰদান কৰিছিলে আচলতে আহোম স্বৰ্গদেউসকলে। আৰু আজি দেখিছোঁ অধ্যক্ষ মহোদয়েও বৰ ধুনীয়াকৈ আহোমসকলৰ স্বকীয়তা বজাই ৰখা ফাৰু পৰিধান কৰি আহিছে মূৰত, দেখি খুবেই ভাল লাগিছে। এটা হাত চাপৰি বিচাৰিছোঁ। আৰু তেখেতৰ বহাগ লগা বতৰাই আমাৰ অনুষ্ঠানটি জীপাল কৰি তুলিলে। ইয়াৰ পিছতে আমি দুআষাৰ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ শিক্ষক গোটৰ সভাপতি প্ৰণৱ দুৱৰা ছাৰক। গড়গাঁৱৰ বাকৰিত বসন্তৰ বা এই অনুষ্ঠানলৈ আজি আমি শিক্ষক গোটৰ উদযাপিত অনুষ্ঠানৰ মাননীয় অধ্যক্ষ মহোদয়, উপাধ্যক্ষ অনুপস্থিত এই মুহূৰ্তত, মাননীয় শিক্ষক মণ্ডলী, ছাত্ৰ ছাত্ৰীসকল সকলোলৈকে আমাৰ গোটৰ তৰফৰ পৰা আমি সশ্ৰদ্ধ আদৰণি জনাইছোঁ। প্ৰকৃতিৰ নিয়ম, গছে কুঁহিপাত মেলাৰ লগে লগে আমাৰ জাতীয় জীৱনলৈ বহাগ আহে। বহাগ মাত্ৰ এটা ঋতু নহয়, এটা মাহ নহয়। বহাগ আমাৰ জাতীয় জীৱনৰ স্বাভিমান, অসমীয়া প্ৰাণ, বাপতি সাহোন। বহাগে আমাৰ মনলৈ ৰং আনে, আনন্দ আনে। আজি এই মুহূৰ্তত আমি সমবেত হৈছোঁ সকলোৱে গতানুগতিক ব্যস্ততাৰ পৰা আঁতৰি আহি আমাৰ মনৰ জুলুঙাৰে বহাগক জুমি চাবলৈ, মনৰ আনন্দখিনি প্ৰকাশ কৰিবলৈ, সকলোৱে সমন্বয়ৰ হেতু গঢ়িবলৈ আমি আগবাঢ়ি আহিছোঁ। শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী সমবেত হৈছোঁ। এই পবিত্ৰ দিনটোত আমি সংকল্প লওঁ, সকলোৱে সম্প্ৰীতিৰে বান্ধ খাওঁ, অসমীয়া জাতীয় জীৱনৰ এই সুন্দৰ মুহূৰ্ত আমি উপভোগ কৰিবলৈ। আমাৰ শিক্ষক গোটে প্ৰতি বছৰে আমি এই দিনটো উদযাপন কৰিছোঁ। আৰু এই মুহূৰ্তত আমি শিক্ষক গোটৰ তৰফৰ পৰা প্ৰত্যেকজনৰে আমি মান্যানুসাৰে চেনেহ, শ্ৰদ্ধা, মৰম জনাইছোঁ। কেইবাটাও কাৰণত গুৰুত্বপূৰ্ণ আজি দিনটো অধ্যক্ষ মহোদয়ে গোটেই কথাখিনি ব্যক্ত কৰিয়ে গৈছে। তাঁতী ডাঙৰীয়ালৈ আমি শুভকামনা, অভিনন্দন জনাইছোঁ। তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি পোনচাতেই আমাক ক'লে যে হয় নিশ্চয় মই কৰি দিম। খুব ভাল পাইছোঁ। এই তাঁতিৰ কাৰণে ডাঙৰ হাত চাপৰি। আমাৰ আজি গোটেই চাহ জলপানৰ ব্যৱস্থাটো কাণ পাতি লৈছে। আমি তেখেতক অন্তৰৰ পৰা প্ৰত্যেকজনে শুভকামনা জনাইছোঁ যে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম প্ৰকাশন পৰিষদৰ এটা গোট প্ৰকাশ সাহিত্য আলোচনী আছে। আৰু প্ৰকাশ সাহিত্য আলোচনী প্ৰকাশন পৰিষদৰ উদ্যোগতে হয়। আৰু সেই প্ৰকাশন পৰিষদে এটা ব্যৱস্থা গ্ৰহণ কৰিছে সমগ্ৰ অসমতে
মহাবিদ্যালয়বোৰৰ ছাত্ৰ ছাত্ৰীক সাহিত্যৰ যিটো চিন্তাবোৰ উন্মেষ ঘটাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু অসমৰ বছা বছা মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই এটা গোট গঠন কৰি দিছে শিৱসাগৰ জিলাত গড়গাঁও মহাবিদ্যালয় শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় নাজিৰা মহাবিদ্যালয়কে স্বীকৃতি দিছে আমাৰ শিৱসাগৰ জিলাত 3খন মহাবিদ্যালয়ক এই গোটত অন্তৰ্ভুক্ত কৰিছে আমাৰ যাতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই গোটৰ জৰিয়তে তেওঁলোকে নিজৰ সাহিত্যৰ যিবোৰ চিন্তাবোৰ প্ৰকাশ কৰিব পাৰে ভৱিষ্যতে এজন ভাল লেখক সৃষ্টি হ'ব পাৰে এয়া চৰকাৰৰ উদ্যোগ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কাম কৰিছে এইকেইদিন খুব উদ্যমশীল তেওঁলোক নৰেন্দ্ৰ ফুকন প্ৰণয় দত্ত আৰু আমাৰ ছোৱালীৰ নামটো কি আছিলে দীপশিখাৰ নেতৃত্বত প্ৰকাশ আলোচনীখনে প্ৰকাশৰ মুখ দেখিবলৈ ওলাইছে আৰু কেইটামান মুহূৰ্তৰ পাছতে আজি উন্মোচন হ'ব আমি তেওঁলোকলৈ ইয়াৰ ওপৰত শুভকামনা জনাইছোঁ লগতে আমাৰ অধ্যাপক দেৱযানী বগলীয়াল আৰু অংকুৰ দত্ত দিনে ৰাতিয়ে পৰিশ্ৰম কৰিছে মই দেখি আছোঁ চকুৰ আগত 1 মিনিটত তেওঁলোকে ৰেষ্ট ল'ব পৰা নাই যথেষ্ট কষ্ট কৰিছে তেওঁলোকৰ কষ্টই সাৰ্থকতা পাওক স্বীকৃতি লাভ কৰক আৰু যাতে মই আশা কৰিছোঁ যে অসমৰ ভিতৰতে আজি প্ৰকাশ সাহিত্য গোটে প্ৰথমখনিত আলোচনী কৰিবলৈ গৈ আছে এইটো আমাৰ কাৰণে আৰু ভাল খবৰ হ'ব পাৰে দেই এইবিলাক গম পোৱা নাই হয়তো হ'ব বুলি আমি ভাবি আছোঁ যে ইমান কম সময়ৰ ভিতৰত আজি মাত্ৰ গঠন কৰা মাত্ৰ 10 দিন মানে হৈছে এই 10 দিনৰ মূৰতেই এনেকুৱা কাব্য আলোচনী জন্ম হ'বলৈ গৈ আছে আমাৰ কাৰণে বৰ আশাৰ বতৰা আমি প্ৰকাশনত জড়িত তত্ত্বাৱধায়কদ্বয় অধ্যক্ষ মহোদয়ৰ প্ৰচেষ্টাও আছে নিশ্চয় ইয়াত আমি সম্পাদকসকললৈ ধন্যবাদ জনাইছোঁ শুভকামনা জনাইছোঁ আমাৰ যি পৰিৱেশ সৃষ্টি কৰিবলৈ গৈ আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আমি সফল হওক আমি শুভকামনা জনাইছোঁ যি কি নহওক এতিয়া আৰু কথা কোৱাৰ সময় নহয় আমি বিহু লাগি আছে বলৰাম ৰ'ব পৰা নাই বলৰামৰ গাত বিহু ক'লৈ গ'ল বলৰাম আমি বিহু শুনি প্ৰস্তুতি আছে আমাৰ নিৰ্মিতা আহিছে গান গাবলৈ নাচিবলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ৰৈ আছে সকলোলৈকে আমি শুভকামনা জনাই দুআষাৰ সামৰিলোঁ ধন্যবাদ আমাৰ বলৰাম দাসক আমি নতুন নামেৰে চিনাকি হৈছে বিআৰ দাস এইটো জনপ্ৰিয় কৰিব লাগে নামটো বিআৰ দাস ক'ত গ'ল বিআৰ দাস বিআৰ দাস নাই এই ৰেজিনাই মানে মোক বেয়া পাই আছে বোলে ছাৰ মোৰ নামটো নক'লে আমাৰ আবিৰ ছোৱালী ৰেজিনাও আছে তাইও সেৱা ল'ব বোলে আমাৰ এইটো মই ৰেজিনা এইটো খবৰ পঠিয়াইছে মোলৈ আমাৰ দিগন্তদা আহিছে জাতীয় সাজপাৰ পিন্ধি তীব্ৰ হেঁচাত তেওঁ ঘৰলৈ গৈ জাতীয় সাজপাৰ পিন্ধি আহিছে আহক দিগন্ত বলৰাম তোমাৰ বিআৰ দাস নামটো জনপ্ৰিয় কৰিবৰ কাৰণে আজি আমি এটা প্ৰস্তাৱ লৈছোঁ ৰঙালীৰ প্ৰস্তাৱ বিআৰ দাস দিগন্ত কোঁৱৰ ছাৰক সম্বৰ্ধনা জ্ঞাপন কৰিছে ছাত্ৰ একতা সভাৰ সদস্য গড়গাঁও মহাবিদ্যালয়ৰ আজি যি ৰঙালী বিহু আদৰণি গড়গাঁও বাকৰিত বসন্তৰ বা এই অনুষ্ঠানটিত উপস্থিত গড়গাঁও মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় মঞ্চত উপবিষ্ট অধিবৃন্দ মোৰ সহকৰ্মীবৃন্দ কৰ্মচাৰীবৃন্দ আৰু মোৰ মৰমৰ অতিকে ছাত্ৰ ছাত্ৰীবৃন্দ আজি একচুৱেলি আজিৰ দিনটোত আমি আনন্দ উপভোগ কৰিম আৰু আমাৰ সেই আমাৰ অসমীয়াৰ যে সংস্কৃতি আমি আজি সংস্কৃতিক আমি আজি উপলক্ষত আমি নিজকে একাকাৰ কৰি পেলাই আমি অনুষ্ঠানটো সকলোৱে উপভোগ কৰিম মোৰ ভাল লাগিছে এইটো কাৰণে মই নিজেই এনেকুৱা ক্ষেত্ৰত মই বৰ ফেমিলিয়াৰ নহয় আৰু অভ্যস্তও নহয় কাৰণ আমাৰ ছাবজেক্টবিলাক অলপ বেলেগ হোৱাৰ কাৰণে আমি কালচাৰ সংস্কৃতিৰ পৰা অকণমান আঁতৰত থকা নিচিনাকৈ অনুভৱ হয় কিন্তু এতিয়া লাহেকৈ অনুভৱ কৰিছোঁ এনেকুৱা অনুষ্ঠানবিলাকত থাকিবলৈ হ'লে আমি নিজকে অলপ চেঞ্জ কৰিব লাগিব আৰু সেই কাৰণেই হয়তো মই অলপ আগতে যিটো ড্ৰেছ কৰি আছিলোঁ আৰু এতিয়া মোৰ ড্ৰেছটো অলপ বদলি হৈ গ'ল সকলোৰে হেঁচাত পৰি পেলাই আৰু মই আৰু অনুভৱ কৰিছোঁ যে এনেকুৱাবিলাকত আমাৰ যথেষ্ট একতাৰ আমাৰ যিটো সম্প্ৰীতিৰ সেই ভাৱবিলাক প্ৰকাশ হয় সেইটোৱে মোৰ অনুভৱ হৈছে এই মুহূৰ্তত আৰু আমাৰ গড়গাঁও মহাবিদ্যালয় পৰিয়ালৰ ইয়াতে সকলো আমাৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ছাত্ৰ ছাত্ৰী আজি একাকাৰ হৈ এই অনুষ্ঠানটি উপভোগ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু সকলোৱে উপভোগ কৰক অসমীয়াৰ বাপতি সাহোন
আমাৰ ৰঙালী বিহুটোক আমি ভালকৈ আদৰণি জনাওঁ। এইখিনিয়ে মোৰ এই মুহূৰ্তৰ মনৰ ভাৱ। আৰু ইয়াত থাকি মোৰ এটা ভাৱ হৈছে কি আনকালে মই দেখি থকা মোৰ সহকৰ্মী ছাত্ৰ ছাত্ৰীখিনি আজি মই বেলেগ ধৰণে দেখি পাইছোঁ, আৰু হয়তো মোকো অলপ বেলেগকৈ দেখিছে, কাৰণ এনেকুৱা ড্ৰেছত আমি নাথাকোঁ। আৰু এইটোৱে ভাল লাগিছে। আৰু ভৱিষ্যতৰ এনেকুৱা আমাৰ অনুষ্ঠানবিলাক গড়গাঁও মহাবিদ্যালয়ত সুকলমে চলি থাকিব, ইয়াকে মই কামনা কৰিছোঁ। আৰু চমুকে মোৰ দৰকাৰ মনৰ ভাৱ ব্যক্ত কৰিলোঁ। ধন্যবাদ। ছাৰে কোৱাৰ দৰে আপোনালোক সকলোৱে এটা যিদৰে একঘেমীয়া এটা জীৱন চলি থাকে, সদায় কলেজলৈ অহা হয়, পঢ়োৱা হয়, তাৰ মাজতে আপোনালোকে বিৰতি লৈ ধুনীয়াকৈ সমন্বয়েৰে সমূহ শিক্ষাগুৰু ওলাই আহিছে, কৰ্মচাৰী ওলাই আহিছে, যি একতাৰ পৰিচয় দিছে, সঁচাকৈ প্ৰশংসনীয়। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ, কাৰণ বহাগ মানেই হ'ল একতা, বহাগ মানেই হ'ল সমন্বয়। এটি বিহুগীত গাই দিওঁ। এইফালে আমাৰ পিঠা পনাৰো যা যোগাৰ কৰি ৰখা হৈছে। গড়গাঁৱৰ বাকৰি তৈ লগৰি উদুলি মুদুলি ঐ লগৰি উদুলি মুদুলি ঐ লগৰি ৰঙৰ মেলা পাতিছে, ৰঙৰ মেলা পাতিছে তাত। ঐ গড়গয়া নাচনি ঐ লগৰি গাতে নাই, তৰণি ঐ লগৰি গাতে নাই, তৰণি ঐ লগৰি নাচো নাচো লাগিছে, নাচো নাচো লাগিছে গাত। আমি নাচিম বাৰু, ভাল লাগিছে, নাচিম আমি নিশ্চয়। তাৰ আগতে আমি আমাৰ মহাবিদ্যালয়ৰ আন 3গৰাকী মহিলা কৰ্মচাৰী, আমি তেখেতলোককো সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। ৰূপা বাইদেউ, তাৰপিছত আমন্ত্ৰণ জনাইছোঁ পৰী বাইদেউ আৰু দেৱী বাইদেউ। আমি আটাইকেইগৰাকীকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। গতিকে তেখেতসকলক মৰম জনাইছে, বিহুৰ শুভেচ্ছা জনাইছে। প্ৰণৱ দুৱৰা ছাৰ, অঞ্জন কোঁৱৰ ছাৰ, জিতু শইকীয়া ছাৰ, বলোৰাম দাস ছাৰ, মনোৰমা ফুকন বাইদেউ, নিহাৰিকা বুঢ়াগোহাঁই আৰু মেঘালী গোৱালাৰ দ্বাৰা এই আপোনালোকলৈ আগবঢ়াইছোঁ নৃত্যানুষ্ঠান। কবিতাৰ নাম বসন্ত প্ৰকাশ। বসন্তৰ আৱেশত বহাগৰ আগমন, এইটো প্ৰকৃতিৰ নীতি চিৰন্তন। বহাগ মানেই সীমাহীন সম্ভাৱনাৰ উন্মিলন, নৱ নৱ সৃষ্টিৰ আকুল আস্বাদন, উৰ্বৰা ধৰিত্ৰীৰ বক্ষত হেঁপাহৰ সপোন অংকন। বহাগ মানেই এক অবুজ শিহৰণ, বহাগ মানেই ৰং ৰহস্যৰ ব্যাপক আলোড়ন, বহাগ মানেই জীৱনৰ সৰ্বাত্মক উদযাপন। বসন্তৰ বা লাগি নাচি উঠে মন, উৎসাহত উন্মনা বহাগী দেহা মন, ৰঙে ভৰা ৰঙালী বহাগ, সমৃদ্ধিৰ বসন্ত প্ৰকাশ। ধন্যবাদ। এই মন অৰণ্য সন্মুখলৈ আহি থাকিলে মোৰ কিবা যাদৱ পায়েং ভাৱ এটা আহে। মই মানে মানে সঁচাকৈ মোৰ ডিষ্টাৰ্বেই হৈ গৈছে। তথাপি সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই কাব্যালোচনী বসন্ত প্ৰকাশৰ অনাগত দিনত আমাৰ এই অগ্ৰগামী যাত্ৰাৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকক। আমাৰ গড়গাঁৱৰ বাকৰিৰ পৰা আমাৰ নতুন নতুন গড়গয়া লেখক লেখিকা, সাহিত্যিক, কবিৰ, নাট্যকাৰৰ সৃষ্টি হওক, শিল্পীৰ সৃষ্টি হওক, তাকেই কামনা কৰি আকৌ এবাৰ আপোনাসৱৰ প্ৰতি আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আৰু ৰঙালীৰ শুভকামনা জ্ঞাপন কৰি এই কাব্যালোচনী বসন্ত প্ৰকাশ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। আৰু পোনপ্ৰথমে মই কবিতা ফাঁকি আবৃত্তি কৰাৰ আগতে দেৱযানীলৈ আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ। শেষ কবিতা চাগে 2014 চনত ইয়াত ছাত্ৰী হিচাপে থাকোঁতে পয়েম কম্পিটিশ্যনত, কবিতা কম্পিটিশ্যনত আবৃত্তি কৰিছিলোঁ। তাৰপিছতে আজি আবৃত্তি কৰিব লৈছোঁ। দেৱযানী কৈছিলে কবিতা দিয়া মই লিখা হয়, খুব কম লিখা হয়, কিন্তু এনেধৰণে কেতিয়াও আবৃত্তি কৰি পোৱা নাই। গতিকে কিবা ভুল ভ্ৰান্তি দায়দোষ থাকিলে নধৰিব। কবিতাটিৰ নাম মনের গাথা। মিনি তোর লম্বা পেনি দুটার নিচে বাঁধা ফিচকা গাঠির চমকিলা লাল ফিতা তো সবাই দেখিল। তোর আধা ফোটা আওয়াজে ঝুলে রহা স্বপ্নাগিলা কেহ কি দেখিল। বিঙ্গুলের আওয়াজ শুনি টকরি লেগে কুইতকে যাওয়া তো তোকে সবাই দেখিল।
কেহ কি শুনিল তোর বিনাওয়াজের সিসকি সিরিজ নিচে তোকে সাথা দিলে আর কথার মাঝে মাঝে খিলখিলাতেও তো সবেই শুনিল কেহ কি দেখিল তোর জগ খাওয়া গড় আর চাপাতায় কাটা সে দুটা হাত তলপকের সাঞ্জে মিঠাই লালি স্নো পাউডার তো কিনতেলেও তোকে সবাই দেখিল তোর গেঠরি মেজে গোটা মহিনাকে রেশন খাতির পুরা পয়সাটুকুনো নেই খে সেটা কি কেহ জানিল করমকে ডালের নিচে তুই তো সারা রাত নাচলি তোর পায়েলকের আওয়াজও সবাই শুনিল মিনিরে কেহ কি দেখিল তোর আলতায় ঢাকা সেই ফাঁটা দুটা এড়ি তালে তালে ঝুমুরও তো তুই সুন্দরী গাইলি মিনিরে মাদলের আওয়াজের মাঝে কেহ কি শুনিল তোর মুখে রহা দাঁতে চাপা অন্তরের কথা দেওয়ালির রাইতকের গার্ডেন শো নাকে তোর নাক ফুলি কানে কান ফুলি হাতে চুড়ি আর মুখে মুচকি হাসি আমাস রাইতকের বাতির পুহরে কেহ কি দেখিল রঙিন আঁচলে ঢাকা তোর ভেজা দুটা আঁখ মিনিরে তোর রূপের ঝলক আর গুণের চমক দেখে কত ঝনে যে কতই না গান লিখিল আভি আমরা লিখব তোর কাহিনী তুই বলতো মিনি তোর মনের গাঁথা জানতেলে তোর চোখের ভাষা বুঝতেলে তোর জীবনের দিশা দেখতেলে হাঁদের আরো কোনো বাকি থাকে গেল নাকি ধন্যবাদ যেতিয়া জয়মতীক শাস্তি দিছে ৰজাৰ চাওদাঙে ধৰি তেতিয়া গদাধৰ সিংহৰ এটা অনুভৱ জয়মতীক লৈ মই ব্যক্ত কৰিবলৈ যত্ন কৰিছিলোঁ কেনেকুৱা হৈছে নাজানো তই মই পাঠ কৰি দিব লৈছোঁ জয়া নাযাওঁ মই নগা পাহাৰলৈ পলাই জয়া নাযাওঁ মই নগা পাহাৰলৈ পলাই নহ'লে যে ধৰি নিব তোমাক চাওদাং নতুবা ৰজাৰ টেকেলাই কোনোবাই জানো বুজিব তোমাৰ প্ৰতি মোৰ প্ৰেমৰ গভীৰতা যদি তুমি আকাশ মই তোমাৰ বিশালতা তুমি সাগৰ মই জোৱাৰ ভাটা তুমি মোৰ চেনেহৰ নাং চেং আৰু মই তোমাৰ বঙহৰ দেও হাতত হেংদাং লৈ চকলং কৰি বিচাৰি জন্মিং হিতটি হিতখেন ছয়কুম ছয়খেন সমাজক কৰিছিলোঁ সাক্ষী খাইছিলোঁ চন্দেউৰ শপত আজীৱন থাকিম তোমাৰ লগত নোৱাৰে আঁতৰাব কোনোবাই তোমাক চেঙি মোৰ মৰমৰ জৰি তোমাৰ বিৰহতো জয়া নোৱাৰো যে থাকিব মই লাঙি গদা পানী ফুৰাতাৰাৰ উপহাৰ আমাৰ দুয়োৰে মৰমৰ লাই লেচাই কেঁচা সোণৰ টুকুৰা দুটা উঠিছে জিলিকি ক্ৰমাৎ সাহসী হৈ উঠিছে নহ'বনো কিয় সিহঁত যে সিংহৰ পোৱালি দেখো তেতিয়া চলিছে ল'ৰা ৰজাৰ শাসন লালুখোলাৰ প্ৰতাপত দেশ মাতৃ নাজল নাথল এঘৰি যুঁজি দিওঁ নেকি সিহঁতক তেততে চেপা কি জানিবা হওঁ বুলি ঘূণীয়া তুমিচোন যুঁজিবলৈ মানাহে কৰিছা তোমাক এৰি খন্তেকো থাকিব নোৱাৰো জয়া তুমি মোৰ পৰাণৰ হোতা পাৰিম জানো লাইলে চাই আৰু তোমাক এৰি নগাচাঙত সুখেৰে খাব ভাত এগৰা লাই থেপেনাৰ আলাঘৰ জীয়াৰী শুনিব পাৰিছো তোমাক হেনো নিছে চাওদাঙে ধৰি ৰাজ চৰাত কৰি অপমান জয়া মোৰ প্ৰাণৰ পুতলিত জেৰেঙাত কৰিছে ৰাঙলী সগৰ্ভা অবলা নাৰীক কৰে অত্যাচাৰ ইমান স্পৰ্ধা চাউন্দুৰ চৌকা ঐ মোক শকতি দিয়া হিংস দানৱ শতক দিবলৈ বাধা ক্ষমতাৰ খকত দেশ মাতৃৰ বিদাৰিছে বুকু বঙহে বঙহৰ খেলিছে তেজৰ ফাকু কপিছে হৃদয় চাৰখাৰ হৈছে সপোন মোৰ গোট মাৰিছে তেজ অন্তৰৰ নিভৃত কোণৰ জয়া নাযাওঁ মই নগা পাহাৰলৈ পলাই ধন্যবাদ পৰিয়ালৰ অনুৰোধত মই 2 ঘণ্টাৰ ভিতৰতে লিখিছিলোঁ এটি কথোপকথন কবিতা আৰু কবিতাটো মই আবৃত্তি কৰিবলৈ লৈছোঁ কবিতাৰ শিৰোনাম বসন্তিকা প্ৰেমৰ মধুৰ গুঞ্জন বসন্ত বল্লভ অনিমিষ চাৱনীৰে
নাচাবা মোক অকৃষ্ণভূমিত নুফুলে বসন্তৰ ফুল শীত মঞ্জুৰি হেঙুল হাইতলৰ ৰহন খানি উৰাং পথাৰতো বসন্ত উৎসৱৰ মেলা পাতিম আকাশে বতাহে বিয়পাম বসন্তিকা প্ৰেমৰ মধুৰে গুঞ্জন বসন্ত বল্লভ সখীয়তী বিহুৱতী সুকণ্ঠী কুলি কেতেকীৰ সুৰীয়া মাততো মোৰ বুকুত বাজে বিষাদৰ কৰুণ সংগীত শীত মঞ্জুৰি ভিন্ন ৰং ৰূপ আৰু ৰসেৰে পয়ভৰা বিনন্দ্ৰিয়া প্ৰকৃতি হৰ্ষোল্লাসত প্ৰেমৰ আগম পুৰাণেৰে ভৰাই তুলিম তোমাৰ তুলবুলীয়া হৃদয় বসন্ত বল্লভ কপৌ কেতেকী নাহৰি তগৰৰ আমোলমোল সুগন্ধটো মোৰ বুকুত শুকৰি বিভাউৰি শীত মঞ্জুৰি বসন্তৰ বৈভৱেৰে বিভাষিত কৰিম তোমাৰ কুহিপতীয়া কলিজা সপোনৰ বিহুতলিত ধিন্দাও ধিন্দাও ঢোলৰ চেৱত তিহিতি তিতলৌ তিহিতি ৰম ৰম পেপাৰে মাতত বাঁহীৰে সুৰীয়া সুৰত জাত নাম এফাকি গাম সুবৰ্ণ কথাৰে মালিতাৰে উজ্বলাই তুলিম তোমাৰে মনৰে জুলুঙা বসন্ত বল্লভ বসন্ত মানেই ন জীৱনৰ ন সাজ অনিৰ্বচনীয় সুন্দৰতাৰ অতুল পৰশ প্ৰকৃতিৰ সু উজ্জ্বল সম্ভাৰ তথাপিও হিয়া জালিত উভতনি যাত্ৰাৰ বেজেৰুৱা স্মৃতি শীত মঞ্জুৰি গামখাৰু কেৰুমণি ধুৰীয়া জোনবিৰি ঢোলবিৰি জাপিপতীয়া অলংকাৰ খোপাত কপৌ ফুল হাতত জেতুকা ওঠত বহনথুৰিৰ বোল আৰু মুগাৰ সাজেৰে অপৰূপ লাৱণ্যৰে জিলিকনিত তোমাৰ বুকুত মৰমৰে তুলিকাৰে অংকন কৰিম কোনো দিনেই ছিঙিব নোৱাৰা প্ৰেমৰ অগ্নিস্ফুলিংগৰ গাথা বসন্ত বল্লভ শব্দত সৃষ্টি আশ্বাস শব্দত সৃষ্টি বিশ্বাস আবেগ নিৰাবেগৰ যুঁজ এখন চলিয়েই থাকে অহৰহ জনাৰণ্যৰ সমাগমৰে পৰা নিৰ্জনতালৈ যাত্ৰা শিল্পীয়ে কাপোৰত ফুল তোলাৰ দৰে মনৰ নভগোলকত তোমাৰেই নাম লিখিম শুভ্ৰ তুষাৰে কণাত ছটিয়াই দিবা কেৱল সূৰুজৰ কোমল চিটিকনি শীত মঞ্জুৰি অকষ্ট কল্পনাৰ আকাশত মিলনৰ ঐক্যতানেৰে আমাৰ দুয়োৰে অন্তধ্বনিত বাজি উঠিব ৰঙালীৰ ৰঙীন খবত সাক জুম 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 সাক জুম সাক 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 থ্যাংক ইউ মোৰ কবিতাটো বসন্ত প্ৰত্যাখ্যান সামাজিক মাধ্যমত পুৱাই আপোনাৰ পোষ্টটো পালোঁ আপোনাৰ সেউজীয়া মনৰ খবৰ মোক ব্যক্তিগতভাৱে কৈ অহা কথাবোৰ আজি ৰাজহুৱাকৈ কোৱাৰ দৰে লাগিল আপোনাৰ গুণমুগ্ধৰ অকুণ্ঠ সমৰ্থন আপোনালৈ আপোনাৰ অনুভৱক শুভেচ্ছা শুভকামনা প্ৰশংসা সকলোৰে মইহে ভাবি নাপালোঁ কি বুলি কওঁ আপোনাক মই আপোনাৰ দৰে উদাৰ হ'ব নোৱাৰোঁ মই মৰম চেনেহবোৰ ভাগ বতোৱাৰা কৰিব নোৱাৰোঁ প্ৰেম নহ'লেও আপুনি বন্ধুৰ দৰে হ'ব বিচাৰিছে তাতো মোৰ দ্বিধা বন্ধু হয় বন্ধুত্ব গঢ় লৈ উঠে মোৰ সীমাবদ্ধতা বন্ধুৰ দৰে সম্পৰ্কবোৰ মই জপতিয়াই লৈ ফুৰিব নোৱাৰোঁ মহানাগৰিক আপুনি আপোনাৰ মহানগৰ মোৰ বাবে অচিনাকি একেদৰে আপুনিও আপোনাৰ হৃদয়ৰ নীতি নিয়মবোৰো মোৰ পৰিচিত নহয় আপুনি থকা নগৰখনৰ দৰেই নো এণ্ট্ৰি নো পাৰ্কিং ওৱান ৱে অজস্ৰ বিধি নিষেধ আপুনি থকা নগৰখনৰ দৰেই বিশৃংখল যান জঁট মোৰ মনতো আপোনাক লৈ আপোনাৰ অনুৰাগ আবতৰীয়া বসন্ত মোৰ বাবে কুঁহিপাতৰ খবৰ আনিব নোৱাৰা প্ৰেমতো থাকে ব্যাকৰণৰ সূত্ৰ শংকা হ'বই দিয়কচোন আপুনি হয়তো নাজানিব পাৰে সৰাপাতৰ বুকুতো থাকে এৰি অহাৰ হুমুনিয়া বয়সক এক সংখ্যা বুলি নক'ব এয়াও এক সূত্ৰ আত্মপক্ষ সমৰ্থনত কোনোবাই নিৰ্মাণ কৰি উলিওৱা এটা সূত্ৰ
প্ৰেমত পৰাৰ বয়স থাকক বা নাথাকক আবেগৰ বয়স হয় পৰিপক্ক আবেগ বিবেকৰ ওচৰত দায়বদ্ধ মোৰ ধাৰণা প্ৰেমক লৈও বিশ্বায়নৰ ন সিদ্ধান্ত কৃত্ৰিমভাৱে নিৰ্মাণ কৰি লোৱা প্ৰত্যেকে নিজৰ সুবিধা মতে নিৰ্মাণ কৰে নিজৰ মতে দেখে যিদৰে আপুনি চাব বিচাৰিছে আপোনাৰ প্ৰস্তাৱ বিবেচনাৰ কথাই নাহে বিশ্বাস কৰক আপুনি কথা নাপাতিলেও আপুনি কেতিয়াও মোৰ মনলৈ নাহে মোৰ দৈনন্দিন গতানুগতিকতাত মজা আউল লগাব আপুনি নোৱাৰে বেয়া নাপাব মোৰ জীৱনটো ন কুঁহিপাতেৰে সজাই বসন্ত অনাৰ আপোনাৰ এই প্ৰস্তাৱ মই সবিনয় প্ৰত্যাখ্যান কৰিছোঁ ধন্যবাদ বঢ়িয়া বঢ়িয়া মজা হৈছে এটা কওঁ আমাৰ ভাইচ প্ৰিন্সিপাল ছাৰ কৈ থাকে ন মোৰ ছাবজেক্টটো বেলেগ এইবিলাক মই কম বুজি পাওঁ তেওঁ বুজি পালে মোক ক'লে তাৰমানে নীলাক্ষী নো এণ্ট্ৰি আমাৰ ভাইচ প্ৰিন্সিপাল ছাৰৰ কবিতাটোৰ মন্তব্য মই অলপমান এনেই গুণগুণাম আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ঢোলৰ চেৱত এপাক নাচিব প্ৰেক্টিছ গোপনে গোপনে পিৰিতি কৰি গোপনে খাব নোৱা পিৰিতি এৰিব নোৱাৰিয়া বলিয়া হলো
মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি ঐ কতেনো গৈ আছিলা বিচাৰি ফুৰালা কতেনো গৈ আছিলা বিচাৰি ফুৰালা জানো কিয়নো তুমি মোক কলিয়া কৰিলা জানো কিয়নো তুমি মোক পগলা কৰিলা পাহাৰৰ জুৰিটি বৈ আহে নি গৰি পাহাৰৰ জুৰিটি বৈ আহে নি গৰি তোমাৰ মাতে শুনি থাকিব নোৱাৰি কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা জানো কিয়নো তুমি মোক পগলা কৰিলা প্ৰস্তুতি গাব আমি ভাস্বতী বাক মঞ্চলৈ মাতিছো অৰ্পিতা বাকো মাতিছো আমাৰ ছাৰে নাচিবতো সকলোৱে আহিব লাগিব আৰু সকলো ছাৰ বাইদেউক অনুৰোধ জনাইছো আছে ভাস্বতী বাইদেউ আছে অৰ্পিতা বাও আছে আমি সকলোকে একেলগে সহযোগ কৰিবলৈ অনুৰোধ জনাইছো বিহু ঐ ব্ৰহ্মপুত্ৰৰ পাৰৰে দল পুঙা চৰাই ঐ ঘূৰি ঘূৰি ডালতে পৰে ঐ তোমাৰে কথাবোৰ ঐ নেভাবো বুলিলে ঐ ঘূৰি ঘূৰি মনতে পৰে ঐ হাততে এখন বহি লৈ ভণ্টি যায় কলেজলৈ হাততে এখন বহি লৈ ভণ্টি যায় কলেজলৈ মনে মনে ভাবি যায় ইঞ্জিনিয়াৰ পাবলৈ মনে মনে ভাবি যায় ইঞ্জিনিয়াৰ পাবলৈ ভবা কথা নহ'ব মোলৈ যাব লাগিব ভবা কথা নহ'ব মোলৈ যাব লাগিব বোকা মাটি ময়াই দিম ভুই ৰুব লাগিব বোকা মাটি ময়াই দিম ভুই ৰুব লাগিব তাতো যদি নামান ঘোঁৰা গাড়ী লৈ আহিম মোলৈ যাব লাগিব তাতো যদি নামান ঘোঁৰা গাড়ী লৈ আহিম মোলৈ যাব লাগিব জাপে দি মই দিচাঙত দেখা দি মই সপোনত জাপে দি মই দিচাঙত দেখা দি মই সপোনত মৰম দিলে চেনেহ দিম চিঠি দিলে উত্তৰ দিম মৰম দিলে চেনেহ দিম চিঠি দিলে উত্তৰ দিম চিঠিৰে ঐ মাজতে মোৰ কলিজাৰ তেজেৰে কবিতা মই লিখি দিম চিঠিৰে ঐ মাজতে মোৰ কলিজাৰ তেজেৰে কবিতা মই লিখি দিম সেই চিঠিখন চাবলৈ লাইটৰ পোহৰ নেলাগে লেম্পৰ পোহৰ নেলাগে মোৰ কলিজাৰ ৰঙা হাতে আন্ধাৰতো জিলিকে মোৰ কলিজাৰ ৰঙা হাতে আন্ধাৰতো জিলিকে ইয়ালৈ আহোঁতে আয়ে মোক কৈছিলে ইয়ালৈ আহোঁতে আয়ে মোক কৈছিলে ডাঙৰ বোপাই বুঢ়াৰী মোকে ধনী লাগে কণা হওক কোজা হওক ক'লা হওক বগা হওক কণা হওক কোজা হওক ক'লা হওক বগা হওক ডাঙৰ বোপাই তাই হ'ব বুকুৰে ধন টিপত দেখিলে নকবা মাজনী
মাজনী টিপাপ দেখিলে আহো বুলি নকবা মাজনী মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়ালো পানীটো পিঠাকুতে সোণজনী হাতত চৰিয়ালো পানীটো পিঠাকুতে সোণজনী মাজনীয়ে হবনো পানী লগা জৰ টিপাপ দেখিলে আহো বুলি নকবা মাজনী টিপাপ দেখিলে আহো বুলি নকবা মাজনী মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়ালো পানীটো কি থাকোতে সোণজনী হাতত চৰিয়ালো পানীটো কি থাকোতে সোণজনী মাজনীয়ে হবনো পানী লগা জৰ প্ৰস্তুতি আমি সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো আমি সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো সকলোৱে একেলগে নাচো এপাক নে কি কয় সীমান্ত ভাৰ্গৱ কোঁৱৰ আৰু তেওঁ NSS ভলণ্টিয়াৰ এগৰাকী কেইদিনমানৰ আগতে তেওঁক মই বিশেষ প্ৰতিভা দেখা পালোঁ আমি সচৰাচৰ বাঁহীটো বাঁহৰ পৰা বনোৱা দেখিছোঁ কিন্তু তেওঁ মানে যিটো আমাৰ PVC পাইপ সেই PVC পাইপৰ পৰা মানে বাঁহী প্ৰস্তুত কৰে যিটো বাঁহী আমাৰ আচলতে ষ্টাৰ্টিং প্ৰাইচ 1500ৰ পৰা ষ্টাৰ্ট হয় বাঁহৰ বাঁহী কিন্তু তেওঁ মানে এইটো PVC পাইপৰ পৰা বাঁহী বনাইছে আৰু খুব ধুনীয়া হয় কোনোবাই যদি ল'ব খোজে মানে এইটো বহুত কমত তেওঁ দিব এইটো ল'ব পাৰিব আৰু বাঁহৰ এটা পেঁপা বজাইছে মই সেইটো দেখাইছোঁ ছাৰ এইটো বাঁহৰ পেঁপা বনাই সজাবলৈও নিব পাৰে ঘৰত বহুত কম দামত দিব মই সেইটো কথাটো কৈছোঁ তেওঁ ল'ৰাজন এণ্টাৰপ্ৰিনিয়ৰ হিচাপে আমি তেওঁক এটা আগবঢ়াই নিব বিচাৰিছোঁ হেৰালো
চুচুৰি পিঠা লগত খানা পিটিকা জবন গলে সকলোৱে যায় আমি অঞ্জল ছাৰক ওচৰত চাপি গলো বন্তি চকুলৈ চালো দুষ্ট চকু দেখি ভন্তিৰ নামটো সুধি পেলালো ভন্তিনো আগবাঢ়ি যায় জুমি পাছলৈ চাই ঘূৰি পাছলৈ চাই চকু পৰিলে মিচিক বাচাকৈ হাঁহি যায় চাৰে 3টা বাজিলে ভন্তি ঘূৰি আহিলে সৰুকৈ কাগজতে নাম ঠিকনা লিখিলে ভন্তি নাম হৈ নীলিমাই দেৱেৰা পাৰাত থকা ঠাই তাই বহে ক'লে যে বয়ফ্ৰেণ্ড হেনো কোনো নাই বজাই দিলো মই কিলিনা বাছতে উঠিল নীলিমা বাহিৰে পাই গলো গৈ কিলি হলত চিনেমা নয়নেৰে জানো বেহাজাৰ কোলা সতি মূৰৰে কলহৰে তুই হাতী কৰিল বিহু অহাৰৰে পাই নাই দিলে আমি মনা আমি চেমেলিয়া বলিয়া টেঙা হলো এবাতি খামে মনা জানো খামে মনা জানো টিপটপ দেখিলে আহো বুলি নকবা মাজনী টিপটপ দেখিলে আহো বুলি নকবা মাজনী মোৰে পানী পৰা ঘৰ হাতত চৰিয়ালৈ পানী তুটি থাকোঁতে সজনী হাতত চৰিয়ালৈ পানী তুটি থাকোঁতে সজনী মাজনী সদনে পানী লগা যাক পৰিয়ালৈ আহোঁতে আয়ে মোক কৈছিলে ইয়ালৈ আহোঁতে আয়ে মোক কৈছিলে ডাঙৰ বোপাই বুঢ়াৰী মোকে জানি লাগে কণা হওক পূজা হওক কলা হওক বগা হওক কণা হওক পূজা হওক কলা হওক বগা হওক ডাঙৰ বোপাই তাই হ'ব বুকুৰে ধন ইয়ালৈ আহোঁতে আয়ে মোক কৈছিলে ইয়ালৈ আহোঁতে আয়ে মোক কৈছিলে ডাঙৰ বোপাই বুঢ়াৰী মোকে জানি লাগে কণা হওক পূজা হওক কলা হওক বগা হওক কণা হওক পূজা হওক কলা হওক বগা হওক ডাঙৰ বোপাই তাই হ'ব বুকুৰে ধন গোপনে প্ৰীতি কৰি গোপনে খাব বনালি নারায়ণ বিমলু ধনী ৰুণেজন নৈৰে পাৰণে ধনী ৰুণেজন নাৰায়ণ বিমলু ধনী ৰুণেজন তাতলে কুৰুৱে বাহে ধনী ৰুণেজন সঁচা কথা কোৱাচোন তোমানো
মৰমীয়াল তোমালৈ মৰমীয়াল কোন কৈ হেনো পিৰি জাতীয় ধনী হ'লে যেন চিঙিব নোৱাৰি ধনী হ'লে যেন কথাৰ নাপাওঁহে ধনী হ'লে যেন সঁচা কথা কোৱাচোন তোমাল মৰমীয়াল তোমালৈ মৰমীয়াল কোন তোমাল মৰমীয়াল তোমালৈ মৰমীয়াল কোন জানৈ তুমি মোৰ মেনকা জান পুৰণিতে জান তুমি থাকা জান সপোনত হয় জান আমাৰ দেখা জান সাগৰত কিমান পানী জানৈ কোনেনো জুখিব জানৈ তোমালৈ থকা মৰম জানৈ কোনেনো জুখিব জান তুমি আহিবা জান ফুল আনিবা জান কোনে বুজি পাব জান আমাৰ পৰা জান তুমি পঢ়িছিলা চোতালতে পাৰি গাধাৰীৰ ওপৰত জোনবায়ে বেজেটি দিয়া বুলি পদ পঢ়া বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি গাধাৰীৰ ওপৰত আৰু মই তোমাকে জুমি জুমি চালো জানৈ মই তোমাকে জুমি জুমি চালো জানৈ প্ৰেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি প্ৰেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি জনতায়ে বগা কাগজতে চিঠি লিখা বয়সত নাহৰ তগৰ জাল ভৰি ফুলিছে জননী তুমি মোৰ মৰমনে তুমি মোৰ তুমি ওই পিরিত পিরিত পিরিতি পিরিত মিঠা ভোট নয় এই পিরিত ওরে জীবন থাকিব পিরিতি মিঠা সুরা দই পিরিতি 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 ভুয়া ভূতি রই পিরিতি 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 ওরে জীবন থাকিব লই ভাগর লই বতরা লই ফুলিছে রই মলায়া রই কালিছে রই কিতিক কই দুখকে কই 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 লই মরম লই নিজরা মই মুকুতে বস কলি জাহা আবরি